বন্ধু বান্ধৱীসকল, মাহিৰ একাডেমী চেনেললৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আমি কেনেকৈ ইংৰাজী শিকিম তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমতে আপোনাৰ বন্ধু আপোনাক ৰাস্তাত লগ পালে, আপুনি লগ পালে ৰাস্তাত আপোনাৰ বন্ধুক, আপুনি সুধিলে হোয়াৰ আৰ ইউ গোয়িং, হোয়াৰ আৰ ইউ গোয়িং মানে আপুনি ক'ত গৈ আছে। বন্ধুজনে ক'লে আই এম গোয়িং টু মাৰ্কেট, মই বজাৰলৈ গৈ আছোঁ। বা ক'লে আই এম গোয়িং টু অফিচ, মই অফিচলৈ গৈ আছোঁ। বা তেওঁ ক'লে আই এম গোয়িং টু শ্বপিং, মানে মই বজাৰ কৰিবলৈ গৈ আছোঁ। বা ক'লে আই এম গোয়িং টু প্লে, মই খেলিবলৈ গৈ আছোঁ। গতিকে এনেকৈ আমি চৰ্চা কৰি পেলাইহে ইংৰাজী শিকিব লাগিব। যদি আপুনি চৰ্চা কৰে তেনেহ'লে ইংৰাজী শিকিবই, চৰ্চা কৰিলেহে শিকিব পাৰিব। গতিকে ঘৰত ল'ৰা ছোৱালীবিলাকৰ লগত চৰ্চা কৰিব, কথা পাতিব, তেনেহ'লে শিকিব। বা নিজৰ বন্ধু বান্ধৱীৰ লগতো চৰ্চা কৰিব। তাৰপিছত বন্ধুজনে এটা শ্বাৰ্ট পিন্ধি আহিছে ধৰক, আপুনি শ্বাৰ্টটো চাই পেলাই ক'লে দ্য শ্বাৰ্ট লুকছ গুড অন ইউ, দ্য শ্বাৰ্ট লুকছ গুড অন ইউ মানে আপোনাৰ শ্বাৰ্টটো ভাল লাগিছে, আপোনাৰ শ্বাৰ্টটো ভাল লাগিছে। যদি টি শ্বাৰ্ট পিন্ধি আহিছে আপুনি ক'লে দ্য টি শ্বাৰ্ট লুকছ গুড অন ইউ, দ্য টি শ্বাৰ্ট লুকছ গুড অন ইউ মানে আপোনাৰ টি শ্বাৰ্টটো ভাল লাগিছে। যদি জেকেট পিন্ধি আহিছে তেনেহ'লে আপুনি ক'লে দ্য জেকেট লুকছ গুড অন ইউ মানে আপোনাৰ জেকেটটো ভাল লাগিছে। গতিকে এনেকৈ আমি চৰ্চা কৰি পেলাইহে ইংৰাজী শিকিব পাৰি। তাৰপাছত আপুনি ক'লে আপোনাৰ শ্বাৰ্টটো ভাল লাগিছে বা জেকেটটো ভাল লাগিছে, বন্ধুজনে নিশ্চয় কিবা এটা ক'ব লাগিব। বন্ধুজনে ক'লে থেংক ইউ ভেৰি মাছ, থেংক ইউ ভেৰি মাছ মানে আপোনাক বহুত ধন্যবাদ। আপুনি ক'লে ইউ আৰ মষ্ট ৱেলকাম, ইউ আৰ মষ্ট ৱেলকাম মানে আপোনাক স্বাগতম। এনেকৈ আমি চৰ্চা কৰি পেলাইহে বন্ধু বান্ধৱীসকল ইংৰাজী শিকিব লাগিব। গতিকে চৰ্চা কৰিবলৈ যদি কোনো নাই, ঘৰত ল'ৰা ছোৱালীবিলাকৰ লগত চৰ্চা কৰিব, বা নিজৰ বন্ধু বান্ধৱী যদি আছে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীৰ লগত চৰ্চা কৰিব, তেনেহ'লে আমি ইংৰাজী শিকিব পাৰি। আৰু বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'বিলাকত ইমান এটা ভিউৰ্ছো অহা নাই বা চেনেলটো ছাবস্ক্ৰাইব হোৱা নাই, পেজটো মানে আপোনালোকে ফ'ল' কৰা নাই, অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব, ভিডিঅ'টো ওপৰত ঠেলি নিদিব, ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব। ধন্যবাদ।